ওই পাপা ওই মোবাইল ললো কি পাৰ্টি খুৱাব লাগে নেকি? ও লাগিবতো নাকো। ওই এটকীয়া দুটকীয়া মোবাইল নেকি? 1,98,000 মামুলি ভাবিছ? হলেও আমাৰ গাঁৱৰ মানুহবোৰ অলপ বেছি খাওঁকে থাকে নেকি? মোবাইল কিনিলেও জানো পাৰ্টি খুৱাব লাগে বাৰু? সঁচাকে দেই, ওই আমাৰ গাঁওখনত বৰ সাংঘাতিক মানুহ আছে আকৌ। ও কথাটো নোহোৱাও নহয় বাৰু। মোবাইল কিনিলেওনো বাৰু মানুহক পাৰ্টি খুৱাব লাগে নে? ও আমাৰ গাঁৱত খকুৱা কেইটামান আছে কিন্তু দেই। ও এতিয়া উপায় নাই আৰু, দামী মোবাইল কিনিছো যেতিয়া খুৱাবতো লাগিবই। গতিকে লৈ সোনকালে বজাৰখন কৰি অনাই ভালেই হ'ব। একেচতে খোৱাটোও হ'ব, নতুন মোবাইলৰ পাৰ্টি খোৱাও হ'ব। এক গুলি দুই চিকাৰ, খৰচটো কমিব। শুনিছ? মই বজাৰৰ পৰা আহোগে দেই। মোক নোকোৱা নেমেলাকে বজাৰ যাবলৈ ওলালে যে, কি আনিব মনত আছে জানো? কেলে কালিয়ে তোক মই হোৱাটছএপত লিখি মোৰ মোবাইললৈ পঠিয়াই থবলৈ কোৱা নাই? হয়তো মই পাহৰিয়ে থাকিলো। হ'ব দে, এতিয়াও লিখি পানি পঠিয়াই থবি। মই বজাৰ পাওঁতে এনেও সোমাই যাবগে। শুনিছে? আপুনি এটা কাম কৰিব তেতিয়াহ'লে, বজাৰলৈ যাওঁতে পুতুকনৰ ঘৰত, মুনুকনৰ ঘৰত, ভেবেলাৰ ঘৰত, সিহঁত গোটেই কিঘৰতে সোমাই পানি খানাটোৰ কথা কৈ থৈ যাব। ঠিক আছে দে। আৰু হেৰি, খোৱা বুলি কৈ থৈ আহিব আকৌ লগতে। খোৱা মোবাইলৰ খানা একেলগে দিছো বুলি কব, নহলে আকৌ পিছত এতিয়া সেই মোবাইলৰ খানাটো খাই আকৌ খোৱা খাওঁ কৈ থাকিব। ঠিক আছে হ'ব দে। এই খোৱা আৰু মোবাইলৰ খানা একেলগে দিছো বুলিয়ে কৈ থৈ আহিম বাৰু। তেনেকৈয়ে কৈ থৈ আহিব, নহলে আমাৰ গাঁৱত খকুৱা কেইটামান আছে নহয়, এই মোবাইলৰ খানাহে খাইছো, খোৱা খাবলৈ আছে বুলি কৈ আকৌ খাবলৈ বিচাৰিব। একেখিনি মানুহকে বাৰে খানা খুৱাই থাকিব পাৰি নেকি? হয় নাই বাৰু ৰাইজসকল? পইচাটো গছত লগা নাই, সেইটো কাৰণে বাপেকে এক গুলি দুই চিকাৰ বনাই দিছো। চাল্লা, হাৰামজাদা নেমুটো কম বস্তু নহয় দেই। কেইটকামানহে কম? 2 লাখ টকাই। ইমান দামী মোবাইল ফোনডাল লৈও পাৰ্টি এটা খাবলৈ নেমাতিলে? ই যি দেখিছো মই কি চিকতা, মোতকৈ চিকতা। জোঁৱাই, অকলে বহি কি চিন্তা কৰি আছা হয়? কি চিন্তা কৰিব নহয়। আমাৰ এই নেমুটো কথা ভাবিছো। ইমান দামী মোবাইল লৈ খানা এটা খাবলৈ নেমাতিলে কম বস্তু নহয় কিন্তু দেই। হয়তো যিমানহে দামী মোবাইল কিনিছে, হিচাপ মতে খাচী কাটি পাৰ্টি দিব লাগিছিলে। লাগিছিলতো নাকো। এতিয়া নিদিলে কৰিবহে কি হয়? মই যি দেখিছো জোঁৱাই, তুমি কি চিকতা, এই নেমু তাতকৈ চিকতা কিন্তু দেই। মোক চিকতা বুলি কবলৈ আহিছে। তিনিবেলা 3 সাজি পেট পেলাই এনে খাবলৈ পাইছে। পেটুৱা, কি কৰিছ হয়? কিডাল কৰিবি, যিহে ঠাণ্ডা পেলাইছে, বাহিৰলৈ ওলাবলৈকে মন যোৱা নাই। সেইটো কাৰণে কুচি মুচি খাই চকীখনতে বহি আছো। পিছে কলে যাওনো? কলে যাবি নহয়, বজাৰৰ পিনে যাওঁ বুলি অকমান ওলাই আহিছো। হয় নেকি? বহ। নেমু, তাকে হেপাই। অহুকামে পহুকামে শুনি আছো, নিজেতো দেখা নাই বাৰু। বহুত দামী মোবাইল ললি বোলে? পেটুৱা নকবি আৰু। আমাৰ তেজ খোৱাডালক লাগে আকৌ আইফোনকে চিঞৰ বাখৰ লগাই থাকে যেতিয়াই তেতিয়াই। খং উঠিলে অনলাইনত এটা ভচংকে দিলো অৰ্ডাৰ মাৰি, আহি পাই গলহি নহয়। শুনিছো দামটো বহুত বোলে? কেইহেজাৰ মানহে কম, 2 লাখ টকাই আৰু। পইচা কেইটকামান সাঁচিছিলি কিন্তু দেই তই। পেটুৱা, কতনো এইবিলাক সাঁচি থোৱা পইচাও? LIC এটা খুলি থৈছিলো, সেই LIC পইচা পালো আকৌ, সেই LIC পইচাইহে লৈ দিছো। চাব্বাছ বেটা, চাব্বাছ। LIC পইচাৰে পিতেৰক 2 লাখ টকা দি মোবাইল লৈ দিছ? কি কৰিবি আৰু, উপায়ো নাই নহয়। ঠিকে আছে দে তেতিয়াহলে। 2 লাখ টকা দি মোবাইল লৈ দিছ যেতিয়া 20,000 মান টকা চাগে পাৰ্টিটোত খৰচ কৰিম বুলি ভাবি আছ, হয় নাই বাৰু? সম্পূৰ্ণ 2 লাখ টকা নহয় মোবাইলটো, 1,98,000। 2 লাখ বুলিয়ে ধৰি লচোন, কেইটকানো আৰু? পিছে পাৰ্টিটোত কিমান খৰচ কৰিম বুলি ভাবি আছ? মোবাইলৰ পাৰ্টি খাবিয়ে মানে? খাব লাগিবতো নাকো, খাব লাগিব। ইমান দামী মোবাইল লৈ যদি পাৰ্টিটো নোখোৱাও কেনেকে হব? সেই মোবাইলৰ পাৰ্টিলৈকে নিমন্ত্ৰণ দিবলৈ আহিছো, বোলো নিমন্ত্ৰণো দি থৈ যাওঁ, বজাৰখনো কৰি আনোগে। হয়নে? হয়। পিছে এটা কথা, খোৱা আৰু মোবাইলৰ পাৰ্টি একেলগে জপাই দিছো এইবাৰ, সময়ো নাই যে। যিমান সময়ৰ নাটনি হলেও বেলেগকে কৰিব লাগিছিলে, তেতিয়াহে খাই ভাল লাগিলেহেঁতেন।
ঐ এতিয়াচোন মোবাইলৰ পাৰ্টিয়ে খাইছো নে ন খুৱাই খাইছো একো আটা পাতাই নাইকিয়া হ'ব। হ'ব দে, মোবাইলৰ পাৰ্টি খাইছো বুলি ভবাসকলে মোবাইলৰ পাৰ্টি খাব, ন খোৱা খাইছো বুলি ভবাসকলে ন খোৱা খাব। মুঠতে কিবা এটা ধৰি ললে হ'ল আৰু। পিছে হেৰি, ৰাতিলে নিমন্ত্ৰণটো দিলো, যাবলে নেপাহৰিবি। ময়ো তেতিয়াহলে যাওঁ, দেৰি কৰি থাকিলে দেৰি হৈ যাব নহয় আকৌ। বাপৰে বাপ, মই কি টেঙৰ, ইচোন মোতকৈ টেঙৰ। বেটাই ন খোৱাৰ লগতে মানে মোবাইলৰ পাৰ্টিৰ নামটো জোৰাই দিলে, কম বস্তু নহয় দেই। মোৰ হলে কিন্তু ডাউট আছে দেই। প্ৰথমতেচোন 1,35,000 নে 1,40,000 বুলিহে শুনিছিলো, এতিয়া আকৌ 1,98,000 হৈ গল যে। আৰু ফটাকানিক বাপেকে ইমান দাম দি মোবাইলটো লৈ দিব জানো? জহনি মৰা, সঁচাকে হয়। আমাৰ পাপাই মোবাইলটোৰ দামটো চাৰ্চ কৰি চাইছিলে নহয়, 1,98,900 দেখুৱাইছে বোলে। কি? সঁচাকে নেকি? মোৰ সন্দেহ আছে, আজিকালি মোবাইলো বহুত মিছা কথা কয়। এইকেইটাচোন ইয়াতে আছে। মুনুকণ, পলথিন আৰু কণপিতৌ। কক মানে আজি ৰাতিলৈ সেই মোবাইলৰ পাৰ্টি দিছো, খাবলৈ যাবি গোটেইকেইটা, নোযোৱাকে নাথাকিবি আকৌ। হয় নেকি? কি ওলাব পিছে দাদাই? গলে গম পাবি নহয়, এতিয়াই তহঁতক কেলে কম আকৌ। ঠিক আছে দাদাই। আমি ৰাতিলে এপাক মাৰিম বুলি ভাবিয়ে আছিলো ন মুনুকণ। মোবাইলৰ পাৰ্টিৰ লগতে ন খোৱাটো ঠিক কৰি দিছো, চুঙাও ওলাব কিন্তু, যাবলৈ নাপাহৰিবি। যাম, কেলে পাহৰিম আকৌ। ঠিক আছে তেতিয়াহলে, ময়ো হাউতকে বজাৰৰ পৰা গৈ আহোগে। দেখিলি কণপিতৌ আৰু মুনুকণ, মামুলি চিপচ ফটাকানি বাপেকটো। প্ৰকৃততে মানে সেই ন খোৱাহে, মোবাইলৰ পাৰ্টিৰ নামটো এনে লগাইহে দিছে। এক গুলি দুই চিকাৰ মানে। সঁচাকে দেই, মই যি দেখিছো, পুতুকণা বাপেক কি চিকতা, ফটাকানি বাপেক তাতকৈ গু চিকতাচোন। ভেবেলা, ভাল কথা কৈছ তই, ঘেণ্টাটো ধামাকা খানা নহয়। আমাৰ ঘৰত এতিয়া অকমান আগতে মাতিলেহি নহয়, ন খোৱা আৰু মোবাইলৰ পাৰ্টি একেলগে দি দিছে বোলে। তেতিয়াহলে খানা পানী হব যেন পাইছো। সিহঁতৰ ঘৰত চোন এনেও ন খোৱাত হাঁহ এজনীহে মাৰে অকল। সেইটোৱেটো কথাটো। চাঞ্চতে ডান্স মাৰি দিছে আকৌ। ন খোৱা নামত মোবাইলৰ পাৰ্টিটো এনে লগাই দিছে আৰু। মুঠৰ ওপৰত এক গুলি দুই চিকাৰ। আমাৰ হব লাগিছিলে। আমাৰ পাপাই কিন্তু তেনেকুৱা নকৰে দেই। ইমান দামী মোবাইল লোৱাহেঁতেন কমেও 20 কেজি খাচী মাংস আনি খানা দি দিলেহেঁতেন। কথাটো নোহোৱা নহয় বাৰু। সেই গাড়ীখন লওঁতে গম পালো নহয়, দেৰি হোৱাৰ কাৰণে হাড় দিহে 2 পালো। খাই পাত ফলা চপে চব, তেনেকুৱা কথা কবলৈ নাহিবি দেই। আগদিনাখন খাইছিল, পিছদিনাখন হাগনি কোপত স্কুলে যাব পৰা নাছিলি। তহঁতৰ সেই খাচী মাংস খাই হাগনি হোৱা নাছিলে, ৰাতি ঘৰত গাহৰি খোৱাৰ কাৰণে হৈছিলে। হ'ব দে, মই এনেও জানো তহঁতৰ নিচিনা বিলাকক খোৱা একো লাভ নাই। খাই পাত ফলা চপে চব। সঁচা কথাটো কৈ দিলো যে পুৰা গাত লাগি গল মানে। কিন্তু পুতুকনে কোৱা কথাটো মিছা নহয় কিন্তু। নেমু দাদাই এক গুলি দুই চিকাৰ কৰিছে দেই। ন খোৱা নামত পাৰ্টিটো দি দিছে মানে। খালি আগৰ কিবছৰ ন খোৱাৰ আগতে সেই হাঁহ এজনী নেমাৰিলে হ'ল আৰু। তাকেহে ককাইদেউ, অংকটো বৰ ভাল নহব নেকি? ন খোৱাৰ লগতে মোবাইলৰ পাৰ্টিটো কিবা অংকটো ধিচমিচ থকা যেন লাগিছে। কিহৰ ধিচমিচ থকা যেন লাগিলেগে আকৌ তোৰ? নহয়, আপোনালোকৰ ন খোৱাটো হাঁহ এজনীহে মাৰে, আৰু মোবাইলৰ পাৰ্টিটোতো অলপ বেলেগ ধৰণে হ'ব লাগিছিলে। গতিকে লৈ ন খোৱা মোবাইলৰ পাৰ্টি নাই ককাইদেউ, ইমান এটা নহব। হ'ব। এইবাৰ ন খোৱাত অকল হাঁহ এজনী নেমাৰো নহয়। এইবাৰ ন খোৱা চিষ্টেমটোৱে অলপ বেলেগ ধৰণে হ'ব। হয় নেকি? তেতিয়াহলে বাৰু জহন তহন। এনেই মাংসটো কি মাংস ওলাব বা এতিয়া পাৰ্টিত? কি মাংস মানে গাহৰি মাংস আনিম 1 কেজি, খাচী মাংস আনিম 2 কেজি, বৰালি মাছ আনিম 1 কেজি, চন্দা মাছ আনিম 1 কেজি, আকৌ সেই ব্ৰইলাৰ আছেই, ঘৰতে লোকেল মুৰ্গী আছেই, আকৌ ফিচাৰীত জাল মাৰিমেই। খাহে খা আৰু কিমান খাবি? ককাইদেউ, 1 কেজি গাহৰি মাংস আনি কাৰ নাকত দিব? এইটো মই তোক প্ৰথমতে কোৱা নাছিলো এইবাৰ ন খোৱা আগৰ নিচিনা নহয়, অলপ বেলেগ ধৰণে হব বুলি। যাবিচোন, খাই পালেহে গম পাবি। যিমান বেলেগ ধৰণে হলেও পাৰ্টি বুলি কলে মাংস অকমান সৰহকে চুবাবলে পালে ভাল লাগে। পাবি, মই কৈছো নহয়, খাই কব লাগিব তহঁতি, নাম লৈ থাকিব লাগিব মোৰ ঘৰৰ পাৰ্টি। বাৰু পালোৱান, ময়ো বেছি দেৰি নকৰো, গধূলিকে যাবলে নেপাহৰিবি, আৰু সেই পিতাইকো কবি। ঠিক আছে, যাম দিয়ক। জানো পাই,
নেমু কাইদে পাৰ্টিয়ে খুৱাবনে নাটকে দেখুৱাব ভগৱানেহে জানে আৰু ঐ মানুহৰ যিখনহে লিষ্ট দিলে 1 কেজি গাহৰি মাংস জোল বনালেও এপিচকে পৰা মোৰ সন্দেহে আছে কিন্তু ঐ যি হলেও যি নহলেও এতিয়া উপায় নাই আৰু যাবতো লাগিবই এনে নকয় নহয় বোলে মাতিলে ৰণলৈও যাবা নে মাতিলে ভোজলৈও নাযাবা ঐ পালোৱানক মাংসৰ হিচাপ যিটো দি থৈ আহিছো ঐ সেইটোৱে খানা খাবলৈ যোৱালৈকে ভাবি ভাবিয়ে মাথা পাগল হৈ যাব যেন কুকুৰ বাপেকে তেন টাঙোন ঐ খানা খাবলৈ মাতিছো যাব পাৰ বছ খেলা খতম ঐ কি উলিয়াম কি নুলিয়াম ইমানকে কেলে খাবৰ টাইমত খাবলৈ পালে হৈছে খাই পাত ফলাচক চাল্লা কথা কবলৈ আহিছে খাচী মাংস খাই খাই হাগনি পাই গৈছেগে ঐ এতিয়া আকৌ সেই হাড়ি দুডালহে পালো বুলি কবলৈ আহিছে ঐ পাপা পাপা ঐ পাপা ঐ জহনি মৰা ঐ ইমানকে টেটু ফালিছ যে ভূতে চুতে পালে নেকি কেনেবাকে নাই পোৱা এই দিন দুপৰতে নাবা ভূতে পাব জানো হেৰি ঐ কিবা শাক চাক বনালা নেকি ভাত কেইটামান খাই লওঁ বুলি ভাবিছিলো ঐ নেলাগে আজি ঘৰত ভাত খাব নেলাগে ফটাকানিহঁতৰ ঘৰত মোবাইলৰ পাৰ্টি দিছে নহয় বল পাৰ্টি খাবলৈকে যাওঁ বহুত টাইম আছে ক'ত টাইম আছেগে গধূলি সময়ত বুলি কৈ থৈ গৈছে আৰু কিমান পৰ গধূলি হ'বই আৰু হলেও ঘৰত ভাত কেইটামান খাই যোৱা ভাল হ'ব নেকি পাপা ধৰি লৈ দিম বৰ ভুকু কেইটামান ঐ এদিনৰ কাৰণে খৰচটো কমিছে আকৌ বঢ়াই ল'ব কেলে বিচাৰিছ মোবাইলৰ পাৰ্টি বৰ এটা ভাল নহ'ব চাগে পাপা এই লগতে ন খোৱা বুলি ক'লে নহয় সিহঁতৰ ন খোৱাটো হাঁহে এজনী মাৰে এই মুঠৰ ওপৰত মাতিছে যেতিয়া এতিয়া ঘৰত ভাত খাব নেলাগে বল তালৈকে বল হাঁহে ওলক বা বাঁহে ওলক চবতকে আগতীয়াকে বহি ল'বি ঐ আগতীয়াকে বহিলেহে ভাল ভাল মাংস কিপিচ পাবি ঐ দৌৰা দৌৰি খেলি লাষ্টত বহিলে আৰু ক'ত মাংস পাবি হাড় দিহে পাবিতোন ঐ শুনিছে আমি চবতকে আগতীয়াকে আহিলো নি বাৰু গধূলি হোৱাই নাইচোন ঐ আকৰি ঐ নেমু ঘৰত ন খোৱাত কি উলিয়াই গম নেপাও হবলা পাতি হাঁহ এজনী মাৰিব আকৌ লগতে সেই মোবাইলৰ পাৰ্টিটো জাপি দিছে গতিকে লৈ গধূলি সময়ত কৈছে যেতিয়া গধূলি হ'বই আৰু কিমান টাইম আছেনো সেইটো কাৰণেহে অকণমান সোনকালে আহিছো প্ৰথম বুলনতে বহি ল'ব লাগিব ছেকেণ্ড বুলনত মাংস পাবিনে নাই কোনো ঠিকনা নাই ঐ পাপা মাতা পাপাই কোৱা কথাটো মিছা নহয় কিন্তু মা জানো পাই বৰ সোনকালে অহা নিচিনাহে অনুভৱ হৈছে বাদ দে হে তোৰ অনুভৱ ঐ ফটাকানি ঐ ফটাকানি ঐ দদাইহে পালেহি ঐ মুনুকন আহ ভিতৰলৈ আহ ঐ ফটাকানি ঐ মানুহ দুনো কোনো অহাই নাই নেকি ঐ পালোৱান দাহত আহিছিলে আকৌ কিবা এটা দৰকাৰত পাপাই কবালে পঠিয়ালে গৈছে আকৌ আহিবগে বোলে এতিয়া আৰু সেই ৰান্ধনীকেইজন আছে ৰান্ধনীকেইজনে পুৰা খানা বনাই আছে আহক ভিতৰলৈকে আহক ঐ মুনুকন আহ দেখিছ তই আকৌ সেই সোনকাল হৈ আছে বুলিহে কৈছিলি ঐ আমাতকৈ আগতীয়াকে পালোৱান আহি বহিয়ে আছেহি ঐ দদাই ঐ খুৰী ঐ বহক ঐ মুনুকন তই মই ভিতৰলৈ যাওঁ আহ ঐ ফটাকানি ঐ মায়ে কি কৰি আছে খুৰী মা ভিতৰত আজি পুৰা ব্যস্ত হৈ আছে হয় নেকি মই নবহোৱে তেতিয়া মই এই ভিতৰলৈকে যাওঁ ভালে হ'ব মা ভাগৰ অকমান সহায়ো হ'ব তেতিয়াহ'লে দদাই বহক ঐ মুনুকন আহ আমিও ভিতৰলৈ যাওঁ গোন্ধটো কিন্তু বৰ ধুনীয়া ওলাইছে দেই কি বনাইছে এতিয়া মইহে অকলে থাকি গলো নহয় বাহিৰত কিবা এটা বুদ্ধি কৰি ভিতৰলে সিহঁতৰ লগতে যাব পৰাহেঁতেন ভালেই আছিলে ফটাকানি আমাৰ পেটুৱা আহিছে ইয়াৰ লগতে কিবা এটা বুদ্ধি কৰি ভিতৰলে যাব লাগিব পেটুৱা আহ জহনি মৰা তই কেতিয়াবাই আহিলি নেকি হয় বেছি সময় নাই হোৱা আহি পাইছহি জাষ্ট বহ ঘৰৰ মানুহবোৰ নাই নেকি তইও ভাল কথা কও দেই খানা পাতি আকৌ ঘৰৰ মানুহ নাথাকিবনে নহয় ইমানকে ফটাকানি চিঞৰিলো কাও মাত বোলে নাইচোন ঘৰত খানা পাতিছে আৰু পুৰা ব্যস্ত হৈ আছে বহ আকৌ নবহ নেকি হলেও আলহী আহিলে এপাক গৃহস্থ ওলাই দেখা দিবহি লাগে আকৌ হয় নাই বাৰু তই আহিছ বুলি গমেই পোৱা নাই চাগে পুতুকন যা তইও ভিতৰলে যা আমাৰ মুনুকনো ভিতৰতে আছে হয় নেকি মই তেতিয়াহ'লে ভিতৰলৈকে যাওঁ মোবাইলটো অকমান চলাই চাওঁগে হনি ইমান দামী মোবাইলটো জাহা তাহা চলাই বেয়া কৰি নেপেলাবি আকৌ কেনেবাকে সেইটো বেয়া হব লাগিলে কিনি দিবলৈ বাপেৰৰ পকেটত ইমান ধন নাই আকৌ গুটি হেৰি নহয় নেমুৰ লগত দেখা দেখি হৈছে নাই তাকেতো এতিয়ালৈকে মানুহটো কোনো গোন্ধই পোৱা নাইচোন দেওৰ ৰখৰ যোগাৰ কৰিছে নাই এতিয়া কিবা গম পাও নেকি ফটাকানিয়ে কোৱা মতে বাপেকে হেনো পালোৱানক কবালে পঠিয়াইছে পালোৱানক পঠিয়াইছে যেতিয়া সেই ভাগিলেকে পঠিয়াইছে নি চাগে অনুমান কৰিছো আৰু মই ঠাণ্ডা দিনৰ কথাটো ঠাণ্ডা দিনত এই
খানা বুলি ক'লে অকমান সিভাগ পালে ভাল লাগে হয় নাই বাৰু তোন আকৌ ৱা দুইজন ইয়াত অকলে অকলে চুপচাপ বহি আছে যে ঐ ভিতৰলৈ যাব পৰা নাই হেই নেমাতিলে কেনেকে যাবি ইয়াতে বহিবলৈ কৈছে বহি আছো আৰু ঐ পালোৱান তই এই পিনৰ পৰাহে আহিব লাগে সেই পিনৰ পৰা ওলালিহি যে এই পেটুৱা কাইদেউ মই সেই দেওৰস অকণমান আনিবলৈ গৈছিলো সেইটো কাৰণে বাৰীয়েদি পিছফালে আহি সোমালোহি আকৌ হে হয় নেকি কিমান আনিলি পিছে বেছি আনিবলৈ নাই দিয়া লালৰ ফুল বটল 2টা আনিলো তাৰপা সেই চোলা 1 জাৰকিন লালৰ বটল অকল 2টাহে কাৰ নাকত দিব গুটি আমি জাৰকিনতে ধৰি মোলাবি নে কি ক পালোৱান পেটুৱা কাইদেউ মালটো কিন্তু পুৰা কাৰা আছে মইহে আনিছোগে ফুলি অলপ আকৌ মিলাই দিবলৈ কৈছো ফুলি অলপ মিলাই দিবলৈ কলি হয় পিছে দিলে নে নাই দিলে মোৰ চকু আগতে আকৌ 1 কোৱাৰ্টাৰ মিলাই দিছে তেতিয়াহ'লে ঠাণ্ডাত খানাটো খাবলৈ অহা লছ নহব আৰু যাওঁতে গৰম গৰম লাগি যাব নে কি ক পুতুকণ কোৱা খানা খাব হৈ গ'ল বোলে সবকে খাবলৈ মাতিছে হয় নেকি ব'লা তেতিয়াহ'লে আমি গৈ আছো বাৰু পাপা দাদাই আহক পালোৱান পেটুৱা কাইদেউ কওক হেৰি কৰ বুইছ পিছফালে জুই একুৱাকে জ্বলাগে যা এই সৰু ল'ৰা ছোৱালীখিনিয়ে মাইকীখিনিয়ে খাই লয় মানে আমি সেই জলযোগৰ ব্যৱস্থাটো কৰি লওঁ ভাত খোৱাৰ পিছত আকৌ খাবলৈ মন নাযাব নহয় যা পালোৱান জুই একুৰা ব্যৱস্থা কৰগে যা তাকেহে ককাইদেউ মই জুই কৰা ব্যৱস্থা কৰিম বাৰু আপোনালোকে চাটনাটোৰ ব্যৱস্থা কৰিব মইচোন তেনেকুৱা একো সুবিধাজনক বস্তু দেখিয়ে পোৱা নাই ভিতৰত কেলে মাছ মাংস অনা নাই নেকি একো আনিছে সেই খাচী মাংসহে আনিছে জলকীয়া ভাজি বুলি এক্সট্ৰাকে বনোৱা নাই নহয় আকৌ তেতিয়াহ'লে তাৰে 2 প্লেট মান লৈ ললে হৈ গ'ল সেইটোৱেতো কৈছো মোৰ কবলৈ বেয়া লাগে ন আপোনালোকে পাৰিব তই সেইটো কাৰণে টেনচনে নলবি আমাৰ পেটুৱা আছে নহয় যা তই জুই কৰা ব্যৱস্থা কৰগে আপোনালোকে ইয়াতে বহি আছে মানে আহক আকৌ ভাত খাবলৈ মাতি আছে নহয় ফটাকানি আমি অকমান দেৰিকে খাম বুলি কগে যা বাকী বিলাকক খাবলৈ কগে হয় নেকি ঠিক আছে তেতিয়াহ'লে পালোৱান যা জুই কোৱা ঠিক কৰগে তেতিয়া মই নেমুক মেনেজ কৰি মানুহটোকো লৈ গৈ আছো আৰু মাংস প্লেটো লৈ গৈ আছো বাৰু ককাইদেউ ঠিক আছে মই সেই বাঁহৰ মুহা কেইটামান আনি গপগপীয়াকে জুই কোৱা জ্বলাওঁগে তেতিয়া হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো কিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই